মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা খিচিৰিৰ ৰেচিপি লৈ আহিছোঁ আৰু খিচিৰি সকলোৱে জানে, কিন্তু মই যিদৰে বনাইছোঁ বাহিৰৰ পৰা খিচিৰি খুৱাই বাদ দিব এইদৰে এবাৰ বনাই চাবচোন, ইমান টেষ্টি হয় খিচিৰি। আৰু প্ৰথমে মই মুগ দাইল একাপ লৈছোঁ, লৈ পেলাই মই ভালদৰে ভাজি লৈছোঁ অলপ কালাৰ অহালৈকে, আৰু এটা খুব ভাল গোন্ধ আহিব। আৰু সেই সময়তে নমাই পেলাই আৰু পানী দি দিব। তেতিয়া কি হ'ব, মই কুকাৰত নবনাওঁ কাৰণ কুকাৰৰ খিচিৰি ইমান ভাল নালাগে। এতিয়া মই এইখিনি তিয়াই থৈ দিম আধা ঘণ্টাৰ কাৰণে। আৰু মই লৈছোঁ কণজোহা লৈছোঁ, এইদৰে নতুন কণজোহা খুব ভাল হয় খিচিৰি খাবলৈ। একাপ লৈছোঁ আৰু একাপতকৈ অলপ কম লৈছোঁ, লৈ পেলাই এইখিনি মই ভালকৈ ধুই মেলি এইখিনিও তিয়াই থৈ দিম। তেতিয়া আমাৰ খিচিৰি পতাৰ লগে লগে সোনকালেই হৈ যাব। আৰু এইখিনি ধুনীয়াকৈ মই তিয়াই থৈ দিম। আৰু এতিয়া মই চাওক দাইলখিনি আধা ঘণ্টা হৈ গ'ল, দাইলখিনি পূৰা ফুলি গ'লগৈ। এতিয়া মই দাইলখিনি সিজাই ল'ম, খুব ভালকৈ এইখিনি সিজাই ল'ম। আৰু এইদৰে একেলগে চাউল দাইল নিদিওঁ, নহ'লে চাউলখিনি পূৰা গলি যায় আৰু দাইলখিনি গোটা গোটা থাকি যায়। আৰু এতিয়া দাইলৰ ফেনখিনি মই পেলাই দিম, আৰু পেলাই এইখিনি মই ঢাকি পেলাই থৈ দিম আৰু অলপ তেল দি দিম, তেতিয়া দাইলখিনি অলপ সোনকালে সিজি যাব। আৰু এতিয়া মই চাওকচোন দাইলখিনি কিমান ধুনীয়াকৈ সিজি গ'ল। এই পৰ্চনত হ'ব লাগিব সিজাটো। আৰু এতিয়া এইখিনি মই নমাই থৈ দিম। আৰু এইধৰণে এবাৰ খিচিৰি বনাই চাবচোন, যোনে জানে আৰু যোনে নাজানে এবাৰ এইদৰে ট্ৰাই কৰি চাবচোন। আৰু মই এটা চচপেন লৈ লৈছোঁ আৰু তাত মই আলু লৈ লৈছোঁ, এইধৰণে অলপ ডাঙৰকৈ কাটি পেলাই আলু লৈ লৈছোঁ। আলুখিনি এইধৰণে মই ভালকৈ ভাজি কৰি ল'ম। আৰু এতিয়া এইখিনি চাওক এটা কালাৰ আহিছে, তেতিয়া সেই সময়তে মই এইখিনি নমাই ল'ম। আৰু এতিয়া ফুলকবি লৈছোঁ, কাৰণ যিহেতু এতিয়া চব্জি কিমান ভাল ভাল চব্জি আহে, ফুলকবি আৰু এইবোৰ ফুলকবিখিনিও মই ভালকৈ ভাজি লৈছোঁ। ভাজি পেলাই আৰু এতিয়া মই পেনত অলপ মিঠাতেল দি দিছোঁ। আৰু ইয়াত মই অলপ শুকান জলকীয়া কেইটামান দিছোঁ আৰু অলপ হিং দিছোঁ, কাৰণ যিহেতু খিচিৰিৰ পৰা কেতিয়াবা অলপ গেছৰ প্ৰব্লেম হৈ যায়, সেইকাৰণে হিং দি দিছোঁ। আৰু ইয়াত জিৰা কেইটামান দিছোঁ, ডালচেনি দিছোঁ আৰু ইলাচি 2টা দিছোঁ। আৰু দি পেলাই এইখিনি অলপ ভাজিম। তাৰপিছত মই আদা অলপ থেতালি পেলাই ইয়াত দি দিছোঁ। আৰু একেবাৰে সহজভাৱে বনাইছোঁ, আপোনালোকে এবাৰ বনাই চাবচোন। আৰু অলপ কেঁচা জলকীয়া দিছোঁ, যিহেতু খিচিৰি অলপ জ্বলা হ'লে ভাল লাগে দিয়কচোন, ঠাণ্ডাৰ দিন ৰাতি এইদৰে বনাই খালে খুব ভাল লাগে। আৰু এতিয়া মই ৰঙালাও, মটৰ এইখিনি দি পেলাই তেজপাত দি পেলাই এইখিনি অলপ দেৰি মই ভাজি ল'ম। ভাজাৰ পিছত মই ইয়াত হালধি পাউডাৰ দিছোঁ আৰু অলপ মই নিজে মছলা তৈয়াৰ কৰিছোঁ, জিৰা, ধনিয়া আৰু শুকান জলকীয়া ভাজি পেলাই মছলা বনাই থৈ দিওঁ। আৰু এই মছলা এচামুচ দিছোঁ আৰু দি নিমখ অলপ দি পেলাই এইখিনি মই ভালকৈ এইধৰণে ভাজি ল'ম। তাৰপিছত ভজা হোৱাৰ পিছত যিখিনি চাউল মই তিয়াই থৈছিলোঁ, চাউলখিনিও মই ইয়াত দি দিম। আৰু এতিয়া অলপ মই ভালকৈ মিক্স কৰি ল'ম এইখিনি। আৰু এইদৰে এবাৰ বনাই চাব, খুব ভাল হয় খাবলৈ। আৰু ইয়াত মই বিলাহীও দি দিছোঁ, কাৰণ যিহেতু খিচিৰিত অলপ বিলাহীও ভাল লাগে। আৰু এই সময়ত মই দালিখিনিও দি দিছোঁ, যিখিনি মই সিজাই পেলাই থৈছিলোঁ দালিখিনিও দি দিছোঁ। আৰু এতিয়া দি পেলাই এইধৰণে মই ভালকৈ লৰাই দিম, মিক্স কৰি দিম গোটেইখিনি। চাওকচোন কালাৰ ইমান ধুনীয়া কালাৰফুল খিচিৰি হৈছে, কিমান ধুনীয়া লাগে দেখিবলৈ। আৰু এটা কথা, খিচিৰিত সদায় উতলা গৰম পানীয়ে দিব। যেতিয়া পানীৰ দৰকাৰ হ'ব তেতিয়াই গৰম পানীয়ে দিব, ঠাণ্ডা পানী একেবাৰে ব্যৱহাৰ নকৰিব, নহ'লে খিচিৰিটো অলপ বেয়া হৈ যায়। আৰু এতিয়া ভাজি থোৱা আলু আৰু ফুলকবিখিনিও মই ইয়াত দি দিছোঁ, দি পেলাই এইখিনিও মই অলপ ভালকৈ মিক্স কৰি ল'ম। আৰু এইদৰে ভালকৈ মিক্স কৰি ল'ম। আৰু ইয়াত মই অলপ পানী দিলোঁ, দি পেলাই এইখিনি অলপ লৰাই, আৰু এতিয়া এটা উতল আহিছে, গেছটো কমাই আৰু মই ঢাকি পেলাই থৈ দিম, কাৰণ চব্জিখিনিতো সিজা নাই, এইদৰে চব্জিখিনিও সিজি যাবগৈ। আৰু এয়া চাওক এইখিনি অলপ হেৰি হৈছে, অলপ সিজিছে লাহে লাহে। আৰু এইধৰণে মাজে মাজে অলপ লৰাই থাকিব, নহ'লে তলত লাগি যাবগৈ। আৰু পানী অলপ কম লাগিছিলে, মই আৰু অলপ গৰম পানী ব্যৱহাৰ কৰিছোঁ। এয়া চাওক মই আৰু অলপ গৰম পানী ব্যৱহাৰ কৰিছোঁ, কাৰণ পানী একেবাৰেও নিদিব, কেতিয়াবা বেছি ঢিলাও হৈ যাব পাৰে, সেইকাৰণে পানীখিনি গৰম কৰি থৈ দিব আৰু গৰম পানী ব্যৱহাৰ কৰিব। আৰু এয়া চাওক আমাৰ অলপ সিজিছে। আৰু এতিয়া আৰু অলপ ঢাকি থৈ দিম ভালকৈ সিজালৈকে। আৰু চাওকচোন কিমান ধুনীয়া হৈছে খিচিৰিখিনি।
আমি বাহিৰত যিদৰে খিচিৰি খাওঁ এইদৰেই হৈছে। আৰু এতিয়া মই ইয়াত অলপ এটা তৰকা লগাম। তাৰ কাৰণে মই ইয়াত অলপ মিঠাতেল দি দিছোঁ আৰু তৰকা পেনত, আৰু ইয়াত অলপ মই পাঁচফোৰণ দিছোঁ। দি পেলাই আদা, কাটি লোৱা আদা দি, থেতালি লোৱা নহয়, কাটি লোৱা আদা অলপ দি দিছোঁ। দি পেলাই এইখিনি অলপ ফ্ৰাই হ'বলৈ দিম। অলপ ফ্ৰাই হ'লে তাৰ গোন্ধটো যাবগৈ, কেঁচা গোন্ধটো। আৰু ইয়াত মই অলপ কাশ্মীৰী চিলি পাউডাৰ দিছোঁ। যদি কাশ্মীৰী ৰেড চিলি নাথাকে তেতিয়াহ'লে এনেই জলকীয়াৰ পাউডাৰ যিটো আমি নৰ্মেল খাওঁ সেইটোও ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া এইখিনি মই ইয়াত ঢালি দিম। আৰু ঢলাৰ পিছত ভালকৈ এইখিনি মই মিক্স কৰি ল'ম। চাবচোন কিমান ধুনীয়া হয় কালাৰটো মিক্স কৰাৰ পিছত। এয়া চাওক, এইখিনি কিন্তু ভালকৈ মিক্স কৰি ল'ব, তেতিয়া মানে ভাল হ'ব। এয়া চাওক, খিচিৰিখিনি দেখিছে নহয় কিমান ধুনীয়া হৈছে। এবাৰ বনাই চাব, ল'ৰা ছোৱালীয়ে কেতিয়াও বাহিৰত খিচিৰি নাখায়, ঘৰতে ক'ব খিচিৰি বনাবলৈ। আৰু এতিয়া মই অলপ গৰু ঘিউ দি দিছোঁ, কাৰণ খিচিৰিত যদি গৰু ঘিউ দিওঁ তেতিয়াহ'লে ভালেই নালাগে খাবলৈ। আৰু গৰু ঘিউ দি পেলাই এইদৰে এতিয়া মই ছাৰ্ভ কৰিম। আৰু চাওকচোন আমাৰ খিচিৰি কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই ছাৰ্ভ কৰিছোঁ। আজি এইটো ডিনাৰ ৰেচিপি হয়, ৰাতিটো ইমানখিনি খাব নোৱাৰি, সেইকাৰণে চব চব্জি মিক্স কৰি খিচিৰি বনাইছোঁ। আৰু কণী এটা অলপ ধনিয়া পাত দি পেলাই কণী এটা আমলেট কৰিছোঁ। আৰু অলপ লৈছোঁ, চয়া ষ্টিক লৈছোঁ আৰু বি জলকীয়া আচাৰ লৈছোঁ। আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰিব। আৰু ইয়াত অলপ ওপৰত গৰু ঘিউ দি দিছোঁ।